শিৱসাগৰৰ বলিয়াঘাটত কৈৱৰ্ত মহিলা সভা অসমৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন। অসমৰ অন্যতম অগ্ৰণী সামাজিক সংগঠন কৈৱৰ্ত মহিলা সভা অসমৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি আজি শিৱসাগৰৰ বলিয়াঘাটস্থিত সতী ৰাধিকা স্মৃতি কলা কেন্দ্ৰত উলহ মালহেৰে উদযাপন কৰা হয়। কৈৱৰ্ত মহিলা সভাৰ শিৱসাগৰ জিলা সমিতিৰ আতিথ্যত অনুষ্ঠিত হোৱা এই বৰ্ণিল কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। দিনটোৰ কাৰ্যসূচী অনুসৰি পৰিৱেশ সংৰক্ষণৰ বাৰ্তা দি গছপুলি ৰোপণ কৰা হয়। বৃক্ষৰোপণৰ পাছতে সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্যক আগত ৰাখি সভাত মহিলাসকলৰ সামাজিক সবলীকৰণ আৰু উন্নয়নৰ দিশসমূহৰ ওপৰত আলোকপাত কৰে। আধ্যাত্মিক পৰিৱেশৰ মাজত কৈৱৰ্ত মহিলা সভা অসমৰ যোৰহাট জিলা সমিতিয়ে সুমধুৰ দিহানাম পৰিৱেশন কৰে। তেওঁলোকৰ এই পৰিৱেশনে উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰাৰ লগতে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। জাতিৰ স্বাভিমান আৰু নাৰী শক্তিৰ একত্ৰীকৰণৰ লক্ষ্যৰে এই প্ৰতিষ্ঠা দিৱসে সমাজখনত এক নতুন দিশ প্ৰদান কৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, অৰুণোদয় অসম। প্ৰতিষ্ঠা দিৱসটোক মহিলাৰ কৈৱৰ্তৰ যিটো প্ৰতিষ্ঠা দিৱস এবছৰ হৈ গৈছে। আজি 24 ডিচেম্বৰতে হৈছিলে, আজি এবছৰ হৈছে। তেখেতলোকে যিটো অনুষ্ঠানটো মহৎ উদ্দেশ্য লৈ আগবাঢ়িছে, জাতি বিশেষকৈ অনুসূচিত কৈৱৰ্ত জাতিটো সেই উন্নতিৰ কাৰণে তেখেতলোকে যিসকল পদক্ষেপ লৈছে, আৰু মোক বিশিষ্ট অতিথি হিচাপে দুজন সভাপতি, সম্পাদিকা আৰু সভানেত্ৰী দুয়োগৰাকী গৈ মোক নিমন্ত্ৰণটো জনালে যদি তেখেতৰ কাৰ্যসূচীবিলাক কিমান শুদ্ধ কিমান অশুদ্ধ মই নাজানো। এতিয়া মই এটা কথাই মই বেয়া পাওঁ, নিজৰ জাতিৰ আমাৰ সন্মুখতে থকা বলিয়াঘাট, নামদাং, ৰূপমুখৰ এই আইসকল বা পুৰুষসকল এই জাতিটোৰ হকে কিবা এটা মাত মাতিব, দিহা পৰামৰ্শ এটা দিবলৈ, জাতিটোক আমাক কোনে কি কৰিছে তাক যদি উদঘাটন কৰিব নিবিচাৰে, জাতিটোৰ উন্নতিৰ হকে ল'ৰা ছোৱালীকে হওক, খেলা ধূলা হওক, বাদ্যযন্ত্ৰতে হওক চেষ্টা এটা কৰিবলৈ তেখেতে পদক্ষেপ লৈছে। সেইখিনিত আমি সদায় আছো আৰু কৰি যাম বুলি আশা কৰিছো। আৰু এই বাল্য বিবাহ যিটো আছে, এইটো যাতে সংবিধানৰ যিটো নিয়ম, ডক্টৰ আম্বেদকাৰৰ যিটো সংবিধানৰ নিয়ম মতে সেইমতে হোৱাটো মই বিচাৰো। আৰু আমাৰ জাতিটো সকলোকে উচ্চ নিচ নিবিচাৰি আমি দণ্ডিয়তাকে বা দণ্ডিয়া হওঁ, তাৰ পিছতো বহুত আছে, মালুৱা জালৰো আছে, সেইখিনিৰ ভিতৰত সকলো যাতে মিলা প্ৰীতিত থাকে, কোনো যাতে তাত জ্যেষ্ঠ অভিজ্ঞ কিবা কিবি যে নেদেখায়, সেই কথাকে কামনা কৰি মই দুআষাৰ ক'ব বিচাৰিছিলো, সিমান এটা ক'ব নোৱাৰিলো যদিও আশা কৰিছো নিশ্চয় আমাৰ এই জাতিটো এসময়ত এটা স্থানত উপনীত হ'ব বুলি আশা কৰিম। মহিলা সভা অসমৰ প্ৰতিষ্ঠা দিৱস যোৱা 24 চনৰ 29 ডিচেম্বৰ তাৰিখে আমাৰ এই অনুষ্ঠানটো শিৱসাগৰ ঐতিহাসিক জিলাতে গঠন হৈছিলে। আজি যিহেতু এবছৰ পূৰ্ণ হ'ল প্ৰতিষ্ঠা দিৱস আমি এই জিলাতে অনুষ্ঠিত কৰিছো। এই জিলাত আমাৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকল আহিছে, আমাৰ কেন্দ্ৰীয় কমিটি আছে, শাখা কমিটি আহিছে, আৰু বিভিন্ন জিলাতে আমাৰ সাংস্কৃতিক অনুষ্ঠানসমূহ আহিছে। সাংস্কৃতিক অনুষ্ঠানসমূহ ইয়াত অনুষ্ঠিত কৰা হৈছে। বিভিন্ন বিশিষ্ট ব্যক্তিসকলে বক্তব্য ৰাখিছে। আমাৰ যি বিগত বৰ্ষৰ যি আমাৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিলো তাৰ বিষয়ে এতিয়া আমি আলোকপাত কৰিছো চমুকৈ, আৰু অনাগত সময়ত আমি কি কি কাৰ্যসূচী হাতত ল'ম তাৰ ওপৰতো এটা থুলমূল আমি আধাঘাটা ৰাইজৰ আগত অৱগত কৰিছো। আমাৰ আজি সংবিধানখন গৃহীত হ'ব, পিছৰ কাৰ্যসূচী আৰু আছে, আৰু তাৰোপৰি অনাগত দিনত আমি সমাজখনৰ উন্নয়নৰ কাৰণে, বিশেষকৈ মহিলাসকলৰ মাজত এইটো জাগৰণ আনিবৰ কাৰণে, নৱপ্ৰজন্মৰ উন্নয়নৰ কাৰণে যিখিনি কাৰ্যসূচী আমি হাতত লৈছো, বিশেষকৈ বাল্য বিবাহ নিবাৰণ, মাদক দ্ৰব্য দূৰীকৰণ আৰু নাৰী সবলীকৰণ, এইবোৰ বিষয়কেইটাৰ ওপৰত আমি বিভিন্ন জিলালৈ গৈ আঞ্চলিক কমিটি, প্ৰাথমিক কমিটিত গৈ পেলাই আমি সজাগতামূলক সভা আমি পাতিবলৈ আমি আলোচনা কৰিছো আৰু সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু অনাগত আমি শৈক্ষিক দিশটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৈক্ষিক দিশটো উত্তৰণৰ কাৰণে আমি গৰমৰ বন্ধত এটা বিনামূলীয়া শিক্ষা প্ৰদানৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছো। তাৰোপৰি আমি সাহিত্যৰ যিটো দিশ আছে, সেই সাহিত্যৰ দিশটো আমি উত্তৰণৰ কাৰণে বা সাহিত্য দিশটো আমি কিমাননো লেখক লেখিকা আছে কৈৱৰ্ত জনগোষ্ঠীটোৰ মাজত,
তাৰে এটা বুজ ল'বৰ কাৰণে আমি লেখক শিশু ৰূপায়ণ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু লগতে আমি সাংস্কৃতিক দিশটো আধ্যাত্মিক দিশটো আমি একেদৰেই আগুৱাই লৈ যাম বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু বিশেষকৈ আজি আমাৰ জন্মদিনত আমাৰ প্ৰতিষ্ঠা দিৱসত আমি বিভিন্ন জিলাৰ আমাৰ সহযোগীসকলক আমাৰ প্ৰতিনিধিসকলক সদস্যসকলক তৃণমূল পৰ্যায়ৰ যিসকল আমাৰ সদস্য আহিছে তেওঁলোককো লগ পাই আমি খুব ভাল লাগিছে। আমি হৃদয়ে বতৰা কৰি আমি একগোট হৈ আমি একেলগে কাম কৰি যাম বুলি আমি সংকল্পবদ্ধ কৰিছো। আজি আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হৈছে, বিশেষকৈ আমাৰ বিভিন্ন জিলা আৰু প্ৰাথমিকৰ পৰা আহিছে। ইয়াত দিহানাম, বৰগীত, আইনাম, বিয়ানাম আৰু সত্ৰীয়া নৃত্য, লোকগীত, বৰগীত এইখিনি সমূহ আমাৰ সাংস্কৃতিক দিশটো আজি ৰূপায়ণ কৰা হৈছে। এইখিনি আমাৰ আছিল। বিশিষ্ট ব্যক্তিসকলো আহিছে, ব্যক্তিসকলে তেওঁলোকৰ মতামত আগবঢ়াইছে, আমাক দিহা পৰামৰ্শ দিছে। আজি আমি এই দিনটো উপভোগ কৰিবলৈ পাই, উদযাপন কৰিবলৈ পাই আমি নথৈ কৃতাৰ্থ মানিছো। আপোনাক সকলো ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ যি কাৰ্যসূচী হৈছে, ৰূপায়ণ হৈছে বিগত সময়তো আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমাক আগুৱাই নিছে। অনাগত দিনতো আপোনালোকে আমাৰ লগত থাকি, যিহেতুকে গণতন্ত্ৰ আপোনালোকৰ চতুৰ্থ স্তম্ভ, আপোনালোকৰ প্ৰচাৰ প্ৰসাৰৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটি আগবঢ়াই নিব বুলি আমি আশা প্ৰকাশ কৰি পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো।